নিশ্চয়কৈ কেইবাটাও সংস্থাই অসমত পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ যি চৰকাৰ হ'ব বুলি কৈছে আৰু তেনে সময়তে ৰাইজৰ মাজত চৰ্চা চলিছে যিহেতু 4 মে'ত ফলাফল ঘোষণা কৰা হ'ব আৰু ফলাফল ঘোষণা কৰাৰ পূৰ্বে এক্সিট পোলত অসমত পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ যি চৰকাৰ হ'ব বুলি কোৱা হৈছে। এই লৈ ৰাইজৰ মাজত কি চৰ্চা চলিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি উপস্থিত আছোঁ মঙলদৈত আৰু মঙলদৈত কি ৰাইজ আছে, কেইবাগৰাকীও জনপ্ৰতিনিধি আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম যে ইতিমধ্যে এক্সিট পোলত পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি নিশ্চিত হৈছে। 4 মে'লৈকে সময় আছে, ৰাইজৰ মাজত কি আলোচনা হৈছে কি ক'ব? যোৱাকালি যি আমি ৰাজ্যিক হওক নেশ্যনেল হওক যি নিউজ চেনেলসমূহে এটা সমীক্ষা দিছে, এই সমীক্ষা সঁচাকৈ গ্ৰহণযোগ্যতাত আছে। ইয়াৰ আগতেও এনেকুৱা এক্সিট পোলবিলাকৰ সত্যতা প্ৰমাণ হৈছে। গতিকে যোৱা 5 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি NDA চৰকাৰ হৈছে, এই NDA চৰকাৰৰ দিনত কাৰ্যকালত অসমৰ যথেষ্ট উন্নয়ন হৈছে। এই উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অসমবাসীয়ে বা NDAৰ যি প্ৰাৰ্থী, এই প্ৰাৰ্থীসমূহক তেখেতসকলে ভোট দি আকৌ যেন ডক্টৰ হিমন্ত বিশ্ব চৰকাৰ হয়, গোটেই অসমবাসীয়ে এইবাৰ NDAৰ সপক্ষে ভোট দিছে। নিশ্চয়কৈ পুনৰ NDA চৰকাৰ হ'বলৈ গৈ আছে বুলি এক্সিট পোলে কৈছে। 4 মে'লৈকে সময় আছে, কি চৰ্চা চলিছে? হয়, নিশ্চয়কৈ চাওঁ, অসমত পুনৰবাৰ NDA চৰকাৰ হ'ব, এইটো অসমবাসী ৰাইজে জানে। আৰু যোৱাকালি যি এক্সিট পোল প্ৰকাশ পালে, অসমৰ ৰাইজৰ মনৰ বতৰাসমূহে এক্সিট পোলত প্ৰকাশ পাইছে। আৰু ঠিক সেইদৰে যদি আমি আমাৰ জিলা দৰঙলৈকে আমি চাবলৈ যাওঁ, চিপাঝাৰ আৰু মঙলদৈ সমষ্টিটো বহু বুথত 2গৰাকী বিজেপি বা NDA প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিব। দলগাঁৱতো ঠিক সেইদৰে AUDF আৰু নিৰ্দলীয় লগতে বিজেপিয়েও তাত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে দলগাঁৱটো 3গুণীয়া যুঁজ হ'ব। গতিকে যি এক্সিট পোল প্ৰকাশ পাইছে, এক্সিট পোলটো ৰাইজৰ মনৰ বতৰাসমূহ প্ৰকাশ পাইছে। গতিকে এক্সিট পোলক ৰাইজে এইবাৰ আদৰণি জনাইছে। আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমত যেতিয়াৰ পৰা বিজেপি চৰকাৰ প্ৰতিষ্ঠা হৈছে, তেতিয়াৰ পৰা অসমৰ ৰাইজে বিচৰা ধৰণে তেওঁলোকে কাম কাজসমূহ কৰিছে। অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে আৰু কিছু সমাধান কৰিছে। আৰু যিসমূহ জটিল সমস্যা আছে, আমি আশা কৰিছোঁ অনাগত সময়ত আমাৰ এই চৰকাৰখনে সমাধান কৰিব। আৰু সেইকাৰণে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনক অসমৰ ৰাইজে আদৰণি জনাইছে। আৰু পুনৰবাৰ অসমত NDA চৰকাৰ আৰু বিজেপি নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা হ'ব। পুনৰবাৰ NDA চৰকাৰ হ'ব বুলি এক্সিট পোলে কৈছে। দৰং জিলাৰ সমীক্ষা কি ক'ব? দৰং জিলাৰ সমীক্ষা এনেকৈ এক্সিট পোল কোনোদিনে মানে উল্টা হোৱা নাই, এক্সিট পোল একেই আমি দেখা পাইছোঁ আগতেও। কালি ভাল লাগিছে, যিয়ে নহওক আমাৰ 2টা সমষ্টি, বিশেষকৈ চিপাঝাৰ আৰু মঙলদৈ সমষ্টিত যথেষ্ট আমাৰ ভাল হ'ব। আৰু বিজেপিয়ে ইয়াত 2টা সমষ্টি পাবই। কিন্তু তৃতীয় যি সমষ্টি আছে আমাৰ দলগাঁও সমষ্টি, যিহেতু সংখ্যালঘু অধ্যক্ষীয় আমাৰ যি সমষ্টি, এই সমষ্টিটোতো আমি আশা কৰোঁ যদিহে সেই সংখ্যালঘু ৰাইজে উন্নয়নৰ স্বাৰ্থত এই উন্নয়নমুখী চৰকাৰখনক সহযোগিতা আগবঢ়াব বুলি ৰাইজে ভাবিছে, তেতিয়াহ'লে কিন্তু তাতো যি আমাৰ এগৰাকী প্ৰাৰ্থী আছে বিজেপিৰ কৃষ্ণা সাহা, তেখেতেও কিন্তু তাত বিপুল ভোট লাভ কৰিব আৰু হয়তো জয়যুক্ত হ'ব পাৰে। আৰু আছে লোক বিজেপিয়ে এই এক্সিট পোলক হ'ব বুলি কৈ আছে, কিন্তু কংগ্ৰেছে কিন্তু বিৰোধিতা কৰিছে। কোনো এক্সিট পোলটো ঠিক নহয়, এই ধৰণৰ কথাবিলাকো সঁচা অৰ্থত এইবাৰ যি ভোটদানৰ হাৰ 90ৰ ওপৰত, আমাৰ বিশেষকৈ খিলঞ্জীয়া আমাৰ এলেকাবিলাকত যি ভোটদান কৰিবলৈ আহিছে নৱপ্ৰজন্মই, আমি গম পাইছোঁ যে এইবাৰ আটাইতকৈ আমাৰ খিলঞ্জীয়া এলেকাৰ ভোটটো বিজেপিৰ সপক্ষে পৰিছে, NDAৰ সপক্ষে পৰিছে। গতিকে যোৱাকালি যি এক্সিট পোল সেইটো 100% অ'কে আছে। কংগ্ৰেছৰ নিজৰ যিগৰাকী সভাপতি, তেওঁ নিজকে ৰজা বুলি ভাবে, যুৱৰাজ গৌৰৱ গগৈ ডাঙৰীয়া বেয়াকৈ যোৰহাটত হাৰিব। গতিকে যিটো দলৰ সভাপতি হাৰিব সেইটো দলৰ কথা কৈ লাভ নাই, কাৰণ কংগ্ৰেছে এতিয়া তেওঁলোকে 20ৰ পৰা 25খন আসন পালে সন্তুষ্ট থাকিলে বহুত। গোটেই অল ইণ্ডিয়া যিবিলাক কালি নিউজ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল যিবিলাক TV চেনেলে যি এক্সিট পোল দিছে, সেইটো 100% অ'কে। আৰু সেইমতে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ NDA চৰকাৰ হ'ব আৰু 80খনৰ ওপৰত আসন এইবাৰ বিজেপিয়ে NDA পাব। নিশ্চয়কৈ এয়া মঙলদৈবাসীৰ ৰাইজ। আৰু ইতিমধ্যে উল্লেখ কৰিছে যে দৰং জিলাত যিহেতু 3টাকৈ সমষ্টি আছে, মঙলদৈ, চিপাঝাৰ আৰু দলগাঁও, আৰু এই 3টা সমষ্টিৰ সমীক্ষা মতেও মঙলদৈত বিজেপি জয়ী হোৱাৰ সম্ভাৱনা বেছি। চিপাঝাৰত যদি কওঁ তেতিয়াহ'লে 50-50 যদিও বিজেপিৰ আশা যথেষ্ট বেছি আছে। আৰু দলগাঁৱত যদি আমি কওঁ, দলগাঁৱত তেতিয়াহ'লে AUDF আৰু নিৰ্দলীয়ৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে। 50-50 বুলি ক'লেও AUDF
আগবাঢ়ি আছে আৰু এই ধৰণৰ পৰিৱেশ দৰং জিলা আৰু ৰাজ্যৰ যদি যি সমগ্ৰ ৰাজ্যৰ যি 126টা সমষ্টিৰ যি এক্সিট পোল কালি কেইবাটাও সংস্থাই ঘোষণা কৰিলে বা সমীক্ষা উলিয়ালে আৰু সেই সমীক্ষা অনুসৰি ৰাইজৰ মাজত এই ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।